নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কীৰ্তি তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যায় 7 অপৰাজিতাৰ অভ্যাসমালা প্ৰথম ভাগটোত আমি প্ৰশ্ন কৰিছো এতিয়া আমি অভ্যাসমালা থাকি যোৱা প্ৰশ্ন আৰু কিছু ব্যাকৰণ চাম তেনেহলে বলা আৰম্ভ কৰো সোৱা আশয় স্পষ্ট কৰো आशय स्पष्ट কৰিব লাগে তলত দিয়া শাৰীকেটা আমি স্পষ্টভাৱে লিখিব লাগিব কি দিয়া আছে সোৱা नियति ने प्रत्येक कठोर आघात को अति अमानवीय धैर्य एवं साहस से झेलती हुआ बित्ते भर की लड़की मुझे किसी देवांगना से कम नहीं लगी नियति के प्रत्येक कठोर को नियतिয়ে দিয়া প্ৰত্যেকটো কঠোৰ কঠিন আঘাত লৈ পেলাই অমানৱীয় ধৈৰ্য মানে অমানৱীয় ধৈৰ্য আৰু সাহস ৰাখি সেই সৰু ছোৱালীজনীয়ে ঠিক আছে সেই সৰু ছোৱালীজনী মই ডেভিডকে কম নাভাবো বুলি কৈছে এনেকুৱা কথা কোনে কৈছিলে লেখিকাই কৈছিলে হয়নে ডক্টৰ চন্দ্ৰাক দেখি পেলে এটা স্পষ্টভাৱে কথাষাৰ বুজু আহা সোৱা लेखिका ने जब पहली बार डॉक्टर चंद्रा को देखा ठीक है लेखिका যেতিয়া প্ৰথমবাৰৰ বাবে ডক্টৰ চন্দ্ৰাক দেখিছিলে তো वो आश्चर्यचकित रह गई তেতিয়া খুব আচৰিত হৈছিল शारीरिक रूप से अपंग होने के बावजूद चंद्रा हंसी खुशी जीवन जी रही थी शारीरिक भावे अक्षम होৱাৰ পিছতো ডক্টৰ চন্দ্ৰা হাঁহিৰে উৎসাহেৰে জীৱন জীয়াই আছিল এনেকুৱা লেখিকাই দেখিছে তাৰ পিছত সোৱা उसने नियति के कठिन आघात को धैर्य साहस और अदम्य इच्छा शक्ति के साथ झेला কি কৈ আছে তাই নিয়তিয়ে দিয়া ঠিক আছে বিধাতাই দিয়া কঠিন আঘাত কষ্ট আৰু বিপদ ঠিক আছে খুব ধৈৰ্যৰে সাহসেৰে আৰু মনত ইচ্ছা শক্তি লৈ সহ্য কৰি আছে ঠিক আছে হে বিপদ আৰু দুখ সহ্য কৰি আছে বুলি কৈছে उसने कभी विधाता को कोसा नहीं विधाताই যে তাইক ইমান দুখ দিছে ইমান দণ্ড দিয়া নিচিনা হৈছে তাৰ বাবেও বিধাতাক কেতিয়াও তাই দুখ দিয়া নাই ঠিক আছে বিধাতাক বেয়াকে কোৱা নাই और हमेशा उमंग और उत्साह के साथ जीवन जिया সদায় উল্লাহেৰে আনন্দত উৎসাহেৰে জীवन ভোগ কৰিছে জীवन জিয়াই আছে हर क्षेत्र में उसने अपने आप को साबित किया कि वह साधारण लोगों की तरह कष्ट कर कुछ हासिल कर सकती है प्रतिটো ক্ষেত্ৰতে তাই সাধাৰণ মানুহৰ দৰে কাম কৰি গল কষ্ট কৰি সফলতা লাভ কৰিলে ঠিক আছে उसकी ये उपलब्धियां देखकर लेखिका को लगा कि चंद्रा किसी देवांगना से कम नहीं क्योंकि उसने अपंग होते हुए भी अद्भुत सफलता हासिल की এতিয়া সোৱা এই দৃশ্য দেখি পেলে ঠিক আছে কিয় আচৰিত হৈছিল লেখিকা কাৰণ ডক্টৰ চন্দ্ৰা ইমান যে সহ্য কৰি আছে ঠিক আছে ইমান যে দুখ পাইছে বিধাতাই যেন তাই শৰীৰ অভিশাপ দিছে ঠিক আছে তাই শৰীৰক কষ্ট দিছে শাস্তি দিছে এনেকুৱা হৈছে তাৰ পিছতো ডক্টৰ চন্দ্ৰাই হাঁহি মুখেৰে চকুত উৎসাহ ৰাখি মনত ইচ্ছা শক্তি ৰাখি ইমানখিনি যে আগবাঢ়ি গল সেই কাৰণে লেখিকাই তাইক দেখি কি অনুভৱ কৰিছিল তাই যেন দেৱীৰ ৰূপ হয় ইমানখিনি যে সহ্য কৰিব পাৰিছে তাই দেৱীৰ ৰূপ হয় বুলি লেখিকাই অনুভৱ কৰিছিল তাৰ পিছত সোৱা দ্বিতীয় ईश्वर सब द्वार एक साथ बंद नहीं करता यदि एक द्वार बंद करता भी है तो दूसरा द्वार खोल भी देता है ईश्वरे ठीक আছে ভগৱানে सब দরজা একেলগে বন্ধ নকৰে ঠিক আছে यदि एक द्वार बंद करता भी है যদি এখনো দ্বাৰ বন্ধ কৰে আন এটা দ্বাৰ সদায় মানুহৰ বাবে ভগৱানে খুলি দিয়ে এই কথাষাৰ কোনে কৈছিলে মনত পৰিছেনে অলপ অলপ কোনে কৈছিলে চাওহা यह शब्द चंद्रा की माता साहसी जननी शारदा सुब्रमण्यम के है जो लेखिका के कानों में बार-बार गूंज रहे थे एक কথাষাৰ কোনে কৈছিলে ডক্টৰ চন্দ্ৰাৰ মাকে শাৰদা সুব্ৰমণ্যম ঠিক আছে সাহসী মাকজনীয়ে কৈছিলে যোনে বীৰ জননী পুৰস্কাৰ পাইছিলে এই শব্দবোৰ যেন লেখিকাৰ কাণত বাজি আছে এনেকুৱা লেখিকাই অনুভৱ কৰিছিল चंद्रा शारीरिक रूप से अपंग होने के कारण चिकित्सा में प्रवेश नहीं ले पाई चंद्राय शारीरिक भावे दुर्बल होৱাৰ বাবে मेडिकलत सीट नापाले मेडिकलत सीट লবলৈ সক্ষম নহল जबकि परीक्षा में उन्होंने सर्वोच्च स्थान प्राप्त किया था যদিও ঠিক আছে যদিও পৰীক্ষাত তাই ইমান ভাল স্থান পাইছে ঠিক আছে শ্ৰেষ্ঠ স্থান পোৱাৰ পিছতো মেডিকেলত सीट লবলৈ সক্ষম নহল परीक्षकों ने अपंगता का कारण बताते हुए प्रवेश नहीं दिया এটা ডক্টৰ চন্দ্ৰাৰ মেডিকেলত যে सीट নাপালে তাৰ কাৰণ কি আছিল কাৰণ আছিল যে পৰীক্ষকো ने कहा ঠিক আছে পৰীক্ষা লোৱাবোৰে ক'লে যে চন্দ্ৰাই শাৰীৰিক ভাৱে খুব দুৰ্বল হয় ঠিক আছে অক্ষম হয় সেইভাবে ডক্টৰ চন্দ্ৰাক সেই सीट দিয়া নহল তাৰ পিছত সোৱা लेकिन चंद्रा ने हार नहीं मानी হেবোৰ হোৱা পিছতো চন্দ্ৰাই কেতিয়াও হার মানি যোৱা নাই ঠিক আছে और विज्ञान में रुचि ली তাৰ পিছত বিজ্ঞানৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিলে তাই ঠিক আছে বিজ্ঞানত रुचि আছিল মানে ভাল পাইছিল বিজ্ঞান
अपनी प्रतिभा निष्ठा और मेहनत से डॉक्टर चंद्रा ने डॉक्टरेट की डिग्री हासिल की নিজৰ প্ৰতিভা নিষ্ঠা আৰু পৰিশ্ৰম কৰি ডক্টৰ চন্দ্ৰাই ডক্টৰেটৰ ডিগ্ৰী লাভ কৰিছে ক'ৰ পৰা কৰিছিলে ইনষ্টিটিউট অফ साइंसर পৰা ठीक है यदि वह चिकित्सक न बन पाने पर वही रुक जाती तो वह कुछ हासिल नहीं कर पाती যদি তাই আজি ভাবিলে হয় যে তাই এজনী সফল চিকিৎসক হ'ব নোৱাৰি তাতে যদি ৰৈ গলে হয় জীৱনটোত তেতিয়া তাই হয়তো ইমানখিনি আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন ঠিক আছে इस उपलब्धि को देखकर लेखिका के कानों में माता के शब्द गूंज उठते हैं এই উপলব্ধি ঠিক আছে ইমানখিনি যে আগবাঢ়ি গ'ল ডক্টৰ চন্দ্ৰা এই দৃশ্য দেখি এই কথাষাৰ ভাবিয়ে লেখিকাৰ কাণত যেন কিবা এটা শব্দ বাজি আছে আৰু সেই শব্দবোৰ কাৰ আছিলে शारदा सुब्रमण्यमे কি কৈছিলে ईश्वर सब द्वार एक साथ बंद नहीं करता यदि एक द्वार बंद करता भी है तो दूसरा द्वार खोल भी देता है কি কৈছিলে शारदा सुब्रमण्यमे যে ঈশ্বৰে সব দ্বাৰ বন্ধ নকৰে ঠিক আছে যদি এখন দ্বাৰ বন্ধও কৰে তেনেহলে আন এটা দ্বাৰ সদায় সকলোৰ বাবে মানুহৰ বাবে খুলি থৈ যায় ভগৱানে ঠিক আছে ঠিক তেনেদৰে যেনেকৈ চন্দ্ৰাৰ জীৱনত হৈছিল চন্দ্ৰাই এজনী সফল চিকিৎসক হ'ব নোৱাৰিল যদিও বিজ্ঞানৰ ক্ষেত্ৰত সদায় আগবাঢ়ি গ'ল হ'বনে এতিয়া চোৱা ব্যাকৰণ ঠিক আছে ভাষা अध्ययन हिंदी में अंग्रेजी की स्वर ध्वनि ओ का आगम हुआ ठीक है हिंदी इंग्राजी स्वर ध्वनि ठीक है स्वर ध्वनि और आगमन होल आहिले यद्यपि इसका उच्चारण हिंदी की ध्वनि ओ की भांति होता है यार उच्चारण केनेके होय ओ निस्ना होय औ ठीक है औ परंतु वास्तव में यह अ है ठीक है वास्तवत माने आसलते की होय औ तो की होय औ उच्चारण तो आसलते की होय अ হয় ঠিক আছে अ এই চিনটো দেখিছানে তোমালোকে अ হয় হবনে है और औ नहीं ठीक है इसको कैसे कहेंगे हम औ कहेंगे और इसको अ कहेंगे इसमें मुख को थोड़ा गोलाकार करना पड़ता है इसमें मुख को थोड़ा गोल कर कहना पड़ता है ठीक है मुखখন অলপ গোল কৰি ক'ব লগা হয় अब देखो जैसे काल समय এতিয়া চোৱা ইয়াতে আকি মাত্ৰা আছে কাল ঠিক আছে ক মে আকি মাত্ৰা কাল समय কল এটা এই চিনটো আহিছে নে সোৱা কল ও উচ্চাৰণ যদি হৈছে তেনেহলে ঔ নহয় হবনে ধ্যান ৰাখিবা ঔ নহয় কল বুলাवा কল মানে কল কৰা কাউল এতিয়া সোৱা ইয়াতে ঔ কি মাত্ৰা আহিছে এই মাত্ৰাটো আহিছে ঔ হবনে ঔ কাউল ইয়াৰ মানে হৈছে শপথ এটা কাল মানে হৈছে সময় কল মানে হৈছে বুলাवा আৰু কাউল মানে হৈছে শপথ तीनों के उच्चारण और अर्थ में अंतर दिखाई देता है এই তিনিটা শব্দৰে উচ্চাৰণ আৰু অৰ্থত খুব কি আছে অন্তৰ আছে বুলি কৈছে খুব বেলেগ হয় অৰ্থও বেলেগ হয় আৰু উচ্চাৰণও বেলেগ হয় নিম্নলিখিত শব্দों को बोलकर पढ़ो এটা তলত দিয়া শব্দ আমি অ উচ্চাৰণৰে পঢ়িব লাগে অ হবনে অ হিচাপে আমি পঢ়িব লাগিব এতিয়া পঢ়ি চাও আহা ডক্টৰ কলেজ বল কনভেন্ট অফ এতিয়া ডক্টৰত আমি আও কি মাত্ৰা লগোৱা নাই অ উচ্চাৰণ কৰিছো মনত ৰাখিবা অ উচ্চাৰণ কৰিছো এতিয়া চোৱা তোমালোকৰ বাবে মই আৰু কেইটামান শব্দ ইয়াতে দি দিছো তোমালোকে কি কৰিবা অ উচ্চাৰণ কৰি এই শব্দকেইটা পঢ়িবলৈ চেষ্টা কৰিবা নিজে ঠিক আছে তেনেহলে बोला আগবাঢ়ো पाठ में कुछ ऐसे शब्द आया है जिनका अर्थ एक से नहीं अनेक शब्दों से अर्थात वाक्यांश से स्पष्ट हो सकता है কৈছে যে পাঠত কিছুমান এনেকুৱা শব্দ দিয়া আছে যাৰ অৰ্থ হয়তো এটা শব্দৰে নহয় বাক্য হিচাপতহে স্পষ্ট হয় বেছিকে ঠিক আছে অৰ্থবোৰ বাক্য হিচাপতহে স্পষ্ট হৈ যায় जैसे जिजीविषा अर्थात जिसमें जीने की इच्छा हो এতিয়া সোৱা পাঠত আমি পাইছিলো যে জিজিবিষা মানে কি হয় যোনে জীয়াই থকাৰ আকাংক্ষা বা ইচ্ছা ৰাখে মনত ঠিক আছে এতিয়া সোৱা জিজিবিষাৰ যে অৰ্থ এটা শব্দৰে কি হোৱা নাই স্পষ্ট হোৱা নাই এটা শব্দ স্পষ্ট কৰিব নোৱাৰে জিজিবিষাৰ অৰ্থ কিন্তু বাক্য হিচাপে স্পষ্ট হৈ পৰিছে जिसमें जीने की इच्छा हो ঠিক এনেকুৱাই কিছুমান আৰু শব্দ আছে যাৰ অৰ্থ হয়তো এটা শব্দই নহয় বাক্য হিচাপতহে স্পষ্ট হৈ পৰে এতিয়া চাও আহা নিম্নলিখিত शब्दों के अर्थ वाक्यांश में दो তলত দিয়া শব্দকিটাৰ অৰ্থ বাক্য হিচাপতহে আমি স্পষ্ট কৰিব লাগিব এতিয়া কি কি শব্দ আছে চোৱা अभिशप्त आभामंडित सुदीर्घ निष्प्राण और सहिष्णु এতিয়া ইয়াৰ অৰ্থ কি হয় এই শব্দবোৰৰ অৰ্থ বাক্য হিচাপত কি বুজায় আমি চাও আহা प्रथम शब्द चुआ अभिशप्त माने कि जो शाप या श्राप से ग्रस्त हो इतना अभिशप्त शब्दटोर एटा शब्दए अर्थ बुझाब नोवारे हेकाने वाक्यत बेसी स्पष्ट হৈ পৰিছে जो शाप या श्राप से ग्रस्त वाक्य आमार হৈ গল ঠিক আছে
आभा मंडित এতিয়া आभा मंडित মানে কি जिसके चारों ओर आभा चमक या प्रकाश हो আমি তেজ বুলিও ক'ব পাৰো তেজ মানে হৈছে পোহৰ ঠিক আছে পোহৰ বা জিলিকি থকা কিবা এটা आभा मंडित যাৰ চাৰিওপিনে কি আছে প্ৰকাশ আছে পোহৰ আছে তেজ আছে হবনে सुदीर्घ सुदीर्घ মানে जिसका समय बहुत लंबा हो बहुत সময়ৰ বাবে ঠিক আছে যাৰ সময় খুবেই লম্বা হয় निष्प्राण जिसमें प्राण ना हो निष्प्राण माने की হয় जिसमें प्राण ना हो निर्जीव মানে ডক্টৰ চন্দ্ৰাৰ শৰীৰ নিষ্প্ৰাণ আছিল নিৰ্জীৱ আছিল য'ত একো হয়তো শৰীৰত প্ৰাণ নাই ঠিক আছে শৰীৰৰ অংগবোৰত প্ৰাণ নাই একেবাৰে নিৰ্জীৱ কাম নকৰা सहिष्णु सहिष्णु महिला আমি পাইছিলো শাৰদা সুব্ৰমণ্যম কেনেকুৱা আছিল सहिष्णु महिला আছিল सहिष्णु মানে যোনে সহ্য কৰিব পাৰে जो सहन करने की क्षमता रखता हो ठीक है যোনে সহিব পাৰে আৰু খুব মানে ক্ষমতা আছে সহ্য কৰা सहनशील एवं धैर्यवान ठीक है धैर्यवान मन में धैर्य ठीक है ধৈৰ্য ৰাখা আৰু সহ্য কৰা ক্ষমতা सहिष्णु মনত ৰাখিবা सहिष्णु ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো যিখিনি আমি চালো তোমালোকে মন দি শুনিছা আৰু খুব ভালকে বুজি পাইছা তেনেহলে আজিলৈ ইয়াতে সামৰিছো আকৌ লগ পাম ধন্যবাদ